ধোৱাৰ ব্ৰেকিং লোনৰ চেষ্টা কৰিছো পুনৰ লেবাননৰ ওপৰত ইজৰাইলৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আৰু ভয়ংকৰ আক্ৰমণত 247 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু বহু লোকে ধ্বংসস্তূপত পৰিণত হৈ যোৱাৰ পিছত তেওঁলোকৰ ঘৰ বাৰী ধ্বংসস্তূপত পৰিণত হৈ যোৱাৰ পিছতে তাৰ পৰা ঘৰ বাৰী এৰি পলায়ন কৰিছে। হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। এতিয়া মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা জনাইছে ৱাৰ ব্ৰেকিং জনাই আছো। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা বিৰাজ কৰিছে লেবাননৰ ওপৰত। এইবাৰ পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ চলিছে। মুহূৰ্তৰ ভিতৰতে 247 জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। ভয়ংকৰ যুদ্ধ চলিছে, পুনৰ যুদ্ধ উত্তেজনা। যুদ্ধবিৰতিৰ মাজতেই লেবাননত ইজৰাইলৰ ধাৰাবাহিক বোমা বৰ্ষণ চলিছে। শক্তিশালী বোমা বৰ্ষণ কৰিছে বিভিন্ন স্থানত। লেবাননৰ প্ৰতিখন চহৰতে আতংক চিঞৰ বাখৰ পৰিৱেশ বিৰাজ কৰিছে। ভয়ংকৰ আক্ৰমণ চলিছে। মধ্যপ্ৰাচ্যত হাহাকাৰ। ইজৰাইলৰ আক্ৰমণাত্মক ৰূপ দেখি সমগ্ৰ বিশ্ব কঁপি উঠিছে। সমগ্ৰ বিশ্ববাসীৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে আৰু ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছে লেবাননৰ ওপৰত। লেবাননৰ বিভিন্ন স্থানত আক্ৰমণ চলাইছে। ভয়ংকৰভাৱে আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। 247 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু যুদ্ধ দেখি এতিয়া আক্ৰমণাত্মক ৰূপ দেখি সমগ্ৰ বিশ্বই কঁপি উঠা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ৰূপ লৈছে। বিশ্বৰ বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনে দুয়োটা পক্ষক সংযম হ'বৰ বাবে আহ্বান জনাইছে। ভয়ংকৰ ৰূপ লৈছে এতিয়া মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনা। মুহূৰ্তৰ ভিতৰতে 247 জনকৈ অধিক লোকৰ মৃত্যু হৈছে। মুহূৰ্তত ইজৰাইল আৰু লেবাননৰ সংঘাতত বহু লোক হতাহত হৈছে। বিগত দিনত কিন্তু 247 জনৰ লোকৰ হঠাতে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ আৰু বৃদ্ধি পাইছে উদ্বেগ। ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। যুদ্ধবিৰতি আৰু কূটনৈতিক আলোচনা চলি আছিলে। আলোচনা চলি থকাৰ মাজতে লেবাননৰ বিভিন্ন অঞ্চলত ইজৰাইলৰ ধাৰাবাহিক বিমান আক্ৰমণ চলিছে। আৰু সাম্প্ৰতিক কেইবাদিনতো দক্ষিণ লেবানন টাইৰ আৰু বেইৰুটৰ উপকণ্ঠত একাধিক আক্ৰমণ চলিছে আৰু য'ত বহু লোক নিহত আৰু আহত হোৱাৰ খবৰ আহি পৰিছে। লেবাননৰ চৰকাৰ আৰু স্থানীয় প্ৰশাসনে অভিযোগ উত্থাপন কৰিছে যে যুদ্ধবিৰতিৰ প্ৰচেষ্টাৰ মাজত আক্ৰমণ বন্ধ হোৱা নাই। আনহাতে ইজৰাইলৰ দাবী তেওঁলোকৰ লক্ষ্য হৈছে হিজবুল্লাহৰ সামৰিক ঘাটি ধ্বংস কৰা, অৱকাশবোৰ ধ্বংস কৰি পেলোৱা। আৰু অব্যাহত আছে সংঘাত আৰু মধ্যপ্ৰাচ্যত সংঘাত অব্যাহত থকাৰ ফলতেই ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। সমগ্ৰ বিশ্বত এই মুহূৰ্তত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। বহু পৰিয়াল নিজৰ ঘৰ বাৰী এৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হৈ পৰিছে। আক্ৰমণৰ পিছত চাৰিওফালে কেৱল ধোঁৱা আতংকময় শব্দ শুনিবলৈ পোৱা গৈছে। লেবাননত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। মুহূৰ্তত অধিক অৱনতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাই মানৱীয় পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ কথা আশংকা প্ৰকাশ কৰিছে। আৰু বিশ্বৰ বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনে দুয়োটা পক্ষকে সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। সংঘাত যদি অব্যাহত থাকে তেনেহ'লে সমগ্ৰ অঞ্চলতে অস্থিৰতা বৃদ্ধি পাব। লেবাননত ইজৰাইলী সামৰিক অভিযান আৰু হিজবুল্লাহৰ সৈতে সংঘাত অব্যাহত আছে। যুদ্ধবিৰতিৰ বিভিন্ন প্ৰচেষ্টা চলি আছে, কিন্তু চলি থকাৰ মাজত অঞ্চলটোত শান্তি ঘূৰি অহা নাই। এতিয়াও পুনৰ অশান্ত হৈ পৰিছে। এতিয়া পৰিস্থিতি ইজৰাইলৰ আক্ৰমণাত্মক ৰূপ দেখিবলৈ পাইছে সমগ্ৰ বিশ্বই। ইয়াৰ পাছতে এতিয়া সমগ্ৰ বিশ্ববাসীয়ে আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। লেবাননৰ ওপৰত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। মুহূৰ্তৰ ভিতৰতে 247 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। বহুতো লোক গুৰুতৰভাৱে আহত হৈ পৰিছে। হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। প্ৰকাণ্ড অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈ পৰিছে। আতংকময় পৰিৱেশ। মানুহে সপৰিয়ালে স্থান ত্যাগ কৰিছে। সকলো ঘৰ বাৰী ত্যাগ কৰি আন ঠাইলৈ তেওঁলোক গুচি গৈছে। লেবাননৰ জনতাই নিজৰ ঘৰ বাৰী আপোন ঘৰ বাৰীৰ মোহ মায়া ত্যাগ কৰিছে। ইজৰাইলৰ আক্ৰমণাত্মক ৰূপ দেখি সমগ্ৰ বিশ্ববাসী আতংকিত হৈ পৰা দেখিবলৈ কঁপিছে লেবাননত পুনৰ ইজৰাইলৰ শক্তিশালী ভয়ংকৰ আক্ৰমণ চলাইছে। আতংকিত হৈ পৰিছে বিশ্বৰ জনতা। মুহূৰ্তৰ ভিতৰত 247 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু বহুতো লোকৰ আহত হোৱাৰ খবৰ আহি পৰিছে। যুদ্ধবিৰতিৰ মাজতেই লেবাননত ইজৰাইলৰ ধাৰাবাহিক বোমা বৰ্ষণ, শক্তিশালী বোমা বৰ্ষণ কৰা হৈছে। ইজৰাইলে শক্তিশালী বোমা বৰ্ষণ কৰিছে লেবাননৰ ওপৰত। প্ৰতিখন চহৰতে আতংকময় পৰিৱেশ বিৰাজ কৰিছে।
প্ৰতিখন চহৰতে লেবাননত আক্ৰমণ চলাইছে, ধ্বংসস্তূপত পৰিণত হৈ পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা। হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে, চাৰিওফালে কেৱল কলা ধোঁৱা, চিঞৰ বাখৰ, আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু এতিয়া লেবাননত এলাৰ্ট জাৰি কৰা হৈছে, য'ত আক্ৰমণ চলাইছে সেই স্থানসমূহত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। সেই স্থান ত্যাগ কৰি বহু লোকে নিজৰ ঘৰ বাৰী ত্যাগ কৰি অন্য ঠাইলৈ গমন কৰিছে। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া লেবাননত। যুদ্ধবিৰতিৰ মাজতেই লেবাননত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণৰ পিছত এতিয়া সমগ্ৰ বিশ্ববাসীৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিশ্ববাসীৰ মতে এই যুদ্ধবিৰতি যদি নহয়, এই আক্ৰমণ যদি অব্যাহত থাকে, তেনেহ'লে কিন্তু ভয়ংকৰ ৰূপ ল'ব এই যুদ্ধই। মধ্যপ্ৰাচ্য যি যুদ্ধ উত্তেজনা চলি আছে, যুদ্ধ উত্তেজনাই কিন্তু ভয়ংকৰৰূপে ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। লেবাননৰ ওপৰত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ জনাইছো। লেবাননৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিছে। মুহূৰ্তৰ ভিতৰতে 247 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত। ক্ৰমাৎ বৃদ্ধি পাইছে। আলোচনা চলি আছে, যুদ্ধবিৰতিৰ আলোচনা চলি আছিলে লেবানন আৰু ইজৰাইলৰ মাজত। যুদ্ধবিৰতিৰ আলোচনা চলি আছিলে আৰু আলোচনা চলি থকাৰ মাজতে পুনৰ যেতিয়া লেবাননত আক্ৰমণ কৰিছে ইজৰাইলৰ ফালৰ পৰা, এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। বিশ্বই আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিশ্ববাসীয়ে এতিয়া চিন্তা কৰিছে, যদিহে এই আক্ৰমণ অব্যাহত থাকে, তেনেহ'লে কিন্তু অনাগত দিনত ভয়ংকৰ ৰূপ ল'ব এই যুদ্ধই। লেবাননৰ ওপৰত পুনৰ ইজৰাইলে ভয়ংকৰভাৱে আক্ৰমণ কৰিছে। আপুনি দৃশ্য দেখাৰ পিছত আপোনাৰ চকুৱে স্তম্ভিত হৈ পৰিব। আপোনাৰ ভয়ংকৰ আক্ৰমণত আপোনাৰ বুকু কঁপি উঠিব। অট্টালিকা যি প্ৰকাণ্ড অট্টালিকা আছিল লেবাননত, বৃহৎ চহৰত যি প্ৰকাণ্ড অট্টালিকা আছিলে, মাটিৰ সৈতে মিহলি হৈ পৰিছে। প্ৰকাণ্ড অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈ পৰিছে। চাৰিওফালে কেৱল কলা ধোঁৱা, আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ভয়ংকৰ ৰূপ লৈছে, আক্ৰমণাত্মক ৰূপ লৈছে। আৰু এই ৰূপ দেখি ইজৰাইলৰ এই আক্ৰমণ দেখি সমগ্ৰ বিশ্ববাসী এটা আতংকিত হৈ পৰিছে। এই যুদ্ধই যাতে অধিক ভয়াৱহ দিশে গতি নকৰে তাৰ কামনা কৰিছে সমগ্ৰ বিশ্ববাসীয়ে। কেৱল এখন দুখন দেশৰ মাজতে নহয়, যুদ্ধ হ'লে যে সমগ্ৰ ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব সমগ্ৰ বিশ্ববাসীয়ে। ইয়াৰ কথা মনত ৰাখি এতিয়া সকলোৱে কামনা কৰিছে, সকলোৱে সংযম অব্যাহত ৰখাৰ বাবে দুয়োখন দেশকে আহ্বান জনাইছে। ইজৰাইল আৰু লেবানন দুয়োখন দেশকে আহ্বান জনাইছে আলোচনাৰ মাধ্যমেৰে প্ৰত্যেক সমস্যাৰ সমাধান হ'ব লাগে। লেবাননৰ প্ৰতিখন চহৰত এতিয়া মৃত্যুৰ কিৰিলি, হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। শক্তিশালী মিছাইল আক্ৰমণ কৰিছে, শক্তিশালী বোমা পেলাইছে লেবাননৰ প্ৰতিখন চহৰত। ইজৰাইলৰ ফালৰ পৰা শক্তিশালী আক্ৰমণ চলোৱা হৈছে। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবাবা, মধ্যপ্ৰাচ্যত উত্তেজনাই বিৰাজ কৰিছে। মধ্যপ্ৰাচ্যত আলোচনা চলি আছে, যুদ্ধ শান্তি দিব লাগে লেবানন আৰু ইজৰাইলৰ মাজত। যুদ্ধৰ বাবে শান্তি আলোচনা চলি আছিলে। বিশ্বৰ বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনে দুয়োটা পক্ষকে সংযমৰ অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আৰু পৰ্যবেক্ষকসকলৰ মতে সংঘাত যদি অব্যাহত থাকে, তেনেহ'লে কিন্তু সমগ্ৰ অঞ্চলত অস্থিৰতা বৃদ্ধি পাব পাৰে। লেবাননৰ ইজৰাইলী সামৰিক অভিযান হিজবুল্লাহৰ সৈতে সংঘাত অব্যাহত আছে। আৰু যুদ্ধবিৰতিৰ বিভিন্ন প্ৰচেষ্টা চলি থকাৰ মাজতে অঞ্চলটোত শান্তি ঘূৰি অহাৰ কথা আছিলে, কিন্তু এতিয়াও অনিশ্চিত হৈ আছে। শান্তি অহা নাই এতিয়ালৈকে। লেবানন আৰু ইজৰাইলৰ মাজত এতিয়াও শান্তি আলোচনা স্থায়ী হোৱা নাই। ইয়াৰ পিছত দেখিবলৈ পোৱা শান্তি আলোচনা চলি থকাৰ মাজতে দেখিবলৈ পোৱা ভয়ংকৰভাৱে আক্ৰমণ চলাইছে আৰু ক্ৰমাৎ বৃদ্ধি পাইছে। এই যুদ্ধই ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু ইয়াৰ ফল ভোগ কৰিব লাগিব সমগ্ৰ বিশ্ববাসীয়ে। যুদ্ধ পৰিস্থিতিৰ মাজতে লেবানন ইজৰাইলৰ ধাৰাবাহিক শক্তিশালী বোমা বৰ্ষণ, কেইবাখনো চহৰত আক্ৰমণ চলাইছে ইজৰাইলৰ ফালৰ পৰা। ধ্বংস কৰি দিয়া হৈছে বৃহৎ অট্টালিকা, প্ৰকাণ্ড অট্টালিকা ধ্বংস কৰি দিয়া হৈছে। মাটিৰ সৈতে মিহলি কৰি দিয়া হৈছে, ধূলিৰ সৈতে মিহলি হৈ গৈছে। চাৰিওফালে কেৱল আৰ্তনাদ, হাই এলাৰ্ট লেবাননত। এই মুহূৰ্তত লেবাননৰ ওপৰত পুনৰ ইজৰাইলে আক্ৰমণ চলাইছে, এটাৰ পিছত আন এটাকৈ শক্তিশালী আক্ৰমণ চলাইছে। এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসীৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিশ্ববাসীয়ে বিচাৰিছে এই যুদ্ধ শান্তাকক, এই যুদ্ধৰ অৱসান ঘটক। বিশ্ববাসীয়ে বিচাৰিছে, সমগ্ৰ বিশ্বই বিচাৰিছে এই যুদ্ধৰ শান্তাতে যেন অৱনতি হয়, অব্যাহত যাতে এই যি যুদ্ধ অব্যাহত আছে সেই যুদ্ধ যাতে শান্তি তাৰ কথা কামনা কৰিছে। তাৰ বাবে সকলো বিশ্ববাসীয়ে কৈছে লেবানন আৰু ইজৰাইলে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিব লাগে। শান্তি আলোচনা চলি আছিলে, শান্তি আলোচনা চলি থকাৰ মাজতে পুনৰ ইজৰাইলৰ আক্ৰমণাত্মক ৰূপ দেখি সমগ্ৰ বিশ্ববাসী কঁপি উঠিছে। পুনৰ ভয়ংকৰভাৱে আক্ৰমণ চলাইছে লেবাননৰ ওপৰত ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছে। এটা হাহাকাৰ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে। এই মুহূৰ্তৰ ভিতৰতেই 247 জনতকৈ অধিক লোকে মৃত্যুমুখত পৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত।